আলহামদুলিল্লাহ নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম আম্মা বা'দ। আল্লাহ তাআলা অতি দয়া মায়া করে আমাক সতর্ক করার কারণে পবিত্র কোরআন শরীফত উল্লেখ করেছে যে কিয়ামতের দিন যিসকল ব্যক্তিয়ে নিজৰ মনমানি জিন্দগী অতিবাহিত কৰিব, আল্লাহ ৰসুলৰ বিধান অনুযায়ী নচলিব, শয়তানক পেৰবি কৰিব, উলামা হজরতসকলৰ লগত ভাল ব্যৱহাৰ নকৰিব, তেওঁলোকে শয়তানৰ পেৰবি কৰিব। কিয়ামতৰ দিন শয়তানে যি ভাষণ প্ৰদান কৰিব সেই ভাষণৰ কথাখিনি আল্লাহ তাআলা পবিত্ৰ কোৰআনত উল্লেখ কৰিছে। আৰু সেই ভাষণ আপুনি মই সিদিনাখন শুনাৰ পিছত আমাৰ চকু কপালত উঠিব আৰু সিদিনা আমি আফচোচ কৰি থাকিম, হায় হায় আফচোচ কৰি থাকিম। ভাষণটো হ'ল وقال الشيطان لما قضي الامر, যেতিয়া ফয়সালা হৈ যাব, কি ফয়সালা হ'ব? ডানপন্থী আৰু বামপন্থী, জান্নাতি আৰু জাহান্নামী, এই দুটা দল যেতিয়া ফয়সালা হৈ যাব, তেতিয়া শয়তানে ক'ব ইন্নাল্লাহা ওয়া'দাকুম ওয়া'দাল হক, অৰ্থাৎ যিসকলে শয়তানক ইত্তিবা কৰিছিল, শয়তানক মানিছিল, তেওঁলোকে শয়তানৰ পিছা কৰিব আৰু শয়তানে তেতিয়া তেওঁলোকক ক'ব ইন্নাল্লাহা ওয়া'দাকুম ওয়া'দাল হক, আল্লাহ তাআলা যিবোৰ ওয়াদা তোমালোকক দিছিল দুনিয়াৰ বুকত, এইবোৰ ওয়াদা সত্য আছিল, সঠিক আছিল। ওয়া ওয়া'আদতুকুম ফাআখলাফতুকুম, ময়ো তোমালোকক ওয়াদা দিছিলোঁ, ময়ো তোমালোকক প্ৰতিশ্ৰুতি দিছিলোঁ। শয়তানে কি প্ৰতিশ্ৰুতি দিছিল? চুৰি কৰা, ডাকাতি কৰা, জিনা কৰা, শৰাব পিয়া, যিমানবোৰ গুনাৰ কাম আছে চব মই এইবিলাক তোমালোকক ওয়াদা দিছিলোঁ। ফাআখলাফতুকুম, মই আজি মোৰ ওয়াদাটো উঠাই লৈছোঁ। ওয়ামা কানা লিয়া আলাইকুম মিন সুলতান, মোৰ ওচৰত কোনো প্ৰমাণ নাছিল। আল্লাহ নামাজৰ কথা কৈছে, আল্লাহৰ প্ৰমাণ আছিল, আল্লাহৰ কথা দলিল আছিল, কিন্তু মোৰ কথাত কোনো দলিল না আছিল। ইল্লা আন দাআউতুকুম ফাস্তাজাবতুম লি, জাষ্ট মই তোমালোকক মাতিছিলোঁ চুৰি কৰিবলৈ যোৱা, জিনা কৰিবলৈ যোৱা, মদৰ ভাটিত যোৱা, মই তোমালোকক এবাৰ কৰ্ণগোচৰ কৰাইছিলোঁ। ফাস্তাজাবতুম লি, তোমালোকে একচেপ্ট কৰি লৈছা, তোমালোকে কবুল কৰি লৈছা। ফাস্তাজাবতুম লি ফালা তালুমুনি ওয়ালুমু আনফুসাকুম, আজি তোমালোকে মোক গালি নিদিবা, মোক তিৰস্কাৰ নকৰিবা, তোমালোকে নিজেই তোমালোকে তিৰস্কাৰ কৰা। মাহতাৰাম সামিঈন, সিদিনা শয়তানৰ এই ভাষণ শুনি আপোনাৰ মোৰ চকু কপালত উঠিব। এতিয়াও সময় আছে, এতিয়াও সুযোগ আছে। এই দুনিয়াৰ বুকুত যদি কোনো প্ৰশ্নৰ পেপাৰ আউট হয়, চৰকাৰৰ তৰফৰ পৰা সেই পৰীক্ষাটো বাতিল কৰি দিয়া হয়। কিন্তু আল্লাহ তাআলা কিয়ামতৰ দিন আমাৰ ৰিজাল্টটো ওলাব, তাৰ কুৱেশ্যন, তাৰ প্ৰশ্নবিলাক এই দুনিয়াৰ বুকুত আউট কৰি দিছে, যাতে জান্নাতি হয় বান্দাসকলে, যাতে জাহান্নামৰ পৰা পৰিত্ৰাণ পায়। মাহতাৰাম সামিঈন, গতিকে আমি নিজৰ মন মোতাবিক যদি জিন্দগী অতিবাহিত কৰোঁ, তেনেহ'লে কি হ'ব? আমাৰ কিয়ামতৰ দিন জাহান্নাম হ'ব। ফাআম্মা মান তাগা ওয়া আসারাল হায়াতাদ দুনিয়া ফাইন্নাল জাহিমা হিয়াল মাওয়া, যিসকলে দুনিয়াক প্ৰাধান্য দিছে আখিৰাতৰ তুলনাত আৰু নিজৰ নফচৰ মোতাবিক সি জিন্দগী অতিবাহিত কৰিছে, তেওঁৰ কাৰণে কি? মাওয়া জাহান্নাম। ওয়া আম্মা মান খাফা মাকামা রাব্বিহি ওয়া নাহান নাফসা আনিল হাওয়া ফাইন্নাল জান্নাতা হিয়াল মাওয়া। সুবহানাল্লাহ, আল্লাহ তাআলা কৈছে, যিসকল ব্যক্তিয়ে নিজৰ মন মোতাবিক নচলে, আল্লাহৰ বিধান অনুযায়ী জিন্দগী অতিবাহিত কৰে আৰু তেওঁৰ দিলত সদায় এই ভয়টো তেওঁ ৰাখে যে মই এদিনাখন আল্লাহ তাআলাৰ ওচৰত, আল্লাহ তাআলাৰ সন্মুখত থিয় হ'ব লাগিব আৰু মোৰ কৃত কৰ্মৰ হিচাপখিনি আল্লাহৰ ওচৰত দিব লাগিব। এই কথাটো যিজন ব্যক্তিয়ে দিলত ৰাখিব, ফাইন্নাল জান্নাতা হিয়াল মাওয়া, তেওঁৰ কাৰণে আল্লাহ তাআলা জান্নাত ৰাখিছে। সুবহানাল্লাহ। মুহতাৰাম সামিঈন, গতিকে আমি নিজৰ জিন্দগীত আল্লাহ ৰসুলৰ বিধান অনুযায়ী যাতে চলিব পাৰোঁ, তেনেহ'লে দুনিয়া আখিৰাত দুয়ো জাহানত কামিয়াবী হ'ব। আৰু যদি আমি আল্লাহৰ বিধান অনুযায়ী নচলোঁ, যদি আমাৰ ভিতৰত ইমান নাথাকে, আল্লাহৰ বন্দগী নাথাকে, জিন্দগী বেবন্দগী শৰ্মিন্দগী, জিন্দগী বেবন্দগী শৰ্মিন্দগী, জীৱনত যদি আপোনাৰ ইবাদত নাথাকে, সিদিনাখন আপুনি লাজ পাব লাগিব। মই লাজ পাম কিহৰ কাৰণে? যদি নামাজ নপঢ়োঁ আমি। ইয়াউমা ইউকশাফু আন সাকিম ওয়া ইউদআউনা ইলা সুজুদ ফালা ইস্তাতিউন। মাহতারাম সামিঈন,
সিদিনাখন আল্লাহ তাআলা সিজদা করার কথা আমাক ক'ব। আর যদি আমি দুনিয়াত নামাজ পঢ়িছোঁ তেনেহ'লে আমি ডাইৰেক্ট সিজদাত যাব পাৰিম। আৰু যদি আমি নামাজৰ লগত কোনো সম্পৰ্ক নাছিল তেনেহ'লে আমাৰ পিঠটো কাঠৰ নিচিনা সিধা হৈ থাকিব, আমি সিজদাত যাব নোৱাৰিম। আর সিদিনা আমি কি লজ্জিত হম, আমি সিদিনা বেইজ্জতি হম। গতিকে মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আপোনালোকে যেন নামাজৰ পাবন্দী কৰে। মই পিছলৈ বাৰু ইনশাআল্লাহ নামাজ সম্পৰ্কে এক্সট্ৰা এটা ভিডিঅ' আপলোড কৰিম। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।